যুগৰ পৰা স্বৰাজোত্তৰ যুগলৈকে জাতিটোক ভাষিক ৰাজনৈতিক আৰ্থসামাজিক সাংস্কৃতিক ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰতিটো জাতীয় সংকটৰ বেলিকা সংকটৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত সদায় তেজপুৰে এক বিভিন্ন ভূমিকা গ্ৰহণ কৰি আহিছে। আৰ্থসামাজিক সাংস্কৃতিক সমাৰোপৰ ৰাজনৈতিক দিশৰ পৰা গভীৰ সংকটত পৰা অসমৰ বাবে অতি স্পৰ্শকাতৰ সময়ৰূপে পৰিচিত হোৱা এই সময়খনত আমি সমবেত হৈছোঁ এক ঐতিহ্যমণ্ডিত তেজপুৰ চহৰত। সেই আশা ৰাখিছোঁ ঐতিহ্যমণ্ডিত চহৰখনত অনুষ্ঠিত হোৱা আজিৰ সভাই আমাৰ ভৱিষ্যতৰ পথৰ মানচিত্ৰ আকাৰত এক দিক নিৰ্ণয়ৰ ভূমিকা গ্ৰহণ কৰিব। সন্মানীয় সতীৰ্থসকল, বিগত সময়ছোৱাত আমাৰ সন্মানীয় সভাপতি ভূপেন ভৰাদেৱৰ বিচক্ষণ নেতৃত্বত দলটোৱে লাভ কৰা গতিশীলতাৰ প্ৰতিগৰাকী দলীয় কৰ্মীক নিশ্চিতভাৱে উৎসাহিত কৰিছে। ইউআইডিএফৰ মিত্ৰতা ভংগ আৰু শক্তিশালী বিৰোধী ঐক্য মঞ্চ গঠনে যোৱা লোকসভাৰ নিৰ্বাচনত আমাক আশাব্যঞ্জক ফলাফল দিয়াৰ লগতে